সমষ্টিত আজি আমি এটা কেন্দ্ৰীয় ৰান্ধনীশাল বা যাক চেণ্ট্ৰেলাইজ কিটচেন বুলি কোৱা হয় তাৰ আমি শিলান্যাস কৰিলোঁ। সাংসদ ৰঞ্জিত দত্ত, বিধায়ক কৃষ্ণ কমল তাঁতী, গণেশ লিম্বু সকলোৱে আমি এই অনুষ্ঠানত যোগ দিলোঁ। এই কিটচেনটোৰ পৰা শোণিতপুৰ জিলাৰ বৰচালা, ৰঙাপাৰা, তেজপুৰ, নদুৱাৰ এই সমষ্টিৰ 30,000 শিশুক আমি মধ্যাহ্ন আহাৰ যোগান ধৰিব পাৰিম। এই আঁচনিটোৰ জৰিয়তে চৰকাৰে দিয়া পুঁজিতকৈ আৰু 40% যোগ দি আমি পুষ্টিকৰ খাদ্য যোগান ধৰোঁ। মই ভাবোঁ এই আঁচনিৰ দ্বাৰা আমাৰ গাঁৱৰ আৰু বাগিচাৰ দুখীয়া পৰিয়াল, মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীসকলে পুষ্টিকৰ খাদ্য খাব পাৰিব, শিক্ষাৰ প্ৰতি ধাউতি বাঢ়িব, আমাৰ শোণিতপুৰ জিলাৰ শিক্ষাৰ পৰিৱেশ যথেষ্ট উন্নত হ'ব। মই সকলোকে ধন্যবাদ জনাইছোঁ। চৰকাৰে এই আঁচনিটোৰ বাবে 25 কোটি টকা ব্যয় কৰিব। অসমৰ কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত এই আঁচনিটো চলি আছে, যোৰহাটত চলি আছে, মাজুলীত নিৰ্মাণৰ কাম 80% সম্পূৰ্ণ হৈছে, নলবাৰী, ডিব্ৰুগড়, লখিমপুৰ আৰু তেজপুৰত আমি যোৱাৰ 2-3 মাহত আৰম্ভ কৰিছোঁ। 10 অক্টোবৰত প্ৰায় 8-9 হাজাৰ শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয়, গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ। কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে। তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব। আদৰ্শ LP নহয়, হাইস্কুলে হ'ব। LP আদৰ্শ কৰাৰ কথা আমি চিন্তা কৰা নাই, কিন্তু হাইস্কুলবিলাক আমি হায়াৰ ছেকেণ্ডাৰী কৰিম। বেদখলৰ এভিকশ্যনটো গোটেই অসমতে চলিব, খালি নটিচ দিব লাগে। মাজত হাইকোৰ্টৰো কেছ হয়, চাই চিতি আমি য'ত যেনেকৈ পাৰোঁ আমি কৰি থাকিম, যাতে এডোখৰ মাটিও অচিনাকি লোকৰ হাতত নাথাকে। মই বিশেষ এটা সমষ্টিৰ নাম ল'ব খোজা নাই, তেওঁলোক আকৌ ৰাতিয়ে গৈ হাইকোৰ্ট পাবগৈ। গতিকে আমিনো শত্ৰুপক্ষক খবৰবিলাক আগতীয়াকৈ কিয় দিওঁ? ইলেকশ্যন হ'ব ভাল কৰি শান্তিপূৰ্ণভাৱে। অসমততো CA অহাৰ পিছত 12জন লোকে আবেদন কৰিলে। 12জনৰ 3জনে নাগৰিকত্ব পালে, 9জনে নাপালে। গতিকে এই গোটেই ব্যৱস্থাটোৰ বিশেষ কোনো ইম্পেক্ট আমাৰ ৰাজ্যখনত নাই। শ্বহীদ হ'ল 5জন, নাগৰিকত্ব পালে 3জনে। গতিকে এই ধৰণৰ আন্দোলনৰ কোনো যে এক যুক্তিৰ আধাৰত নাছিলে তাক প্ৰমাণ কৰিছে। আৰু আজিও আপোনালোকে ইলেকশ্যনলৈকে চাব, কোনো আবেদনেই অহা নাই আৰু নাহেও। কাৰণ আমাৰ অসমত থকা বঙালী হিন্দুখিনি 71 চনৰ আগতে অহা, গতিকে তেওঁলোকে এপ্লিকেশ্যন দিয়াৰ কথাই নাই। আৰু বঙালী হিন্দু মানুহখিনিক সন্দেহৰ চকুৰে চোৱা যায়, কিন্তু তেওঁলোক আচলতে যেতিয়া বাংলাদেশত যুদ্ধ হৈছিল সেই সময়তে তেওঁলোক অসমলৈ অহা। গতিকে অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক। 12জন ভাৰতীয় নাগৰিক নাছিলে, আবেদন কৰিছিলে। প্ৰতিবাদ 12জনৰ কাৰণে আৰু কি প্ৰতিবাদ কৰিব? আমিতো কি ক'ম আৰু, এনেকুৱা কথাটো আৰু কোনো উত্তৰ নাথাকে। বিটিআৰত চৰকাৰ অকলে হ'ব নহ'ব এইটো ডিপেণ্ড কৰিব ৰিজাল্ট কেনেকুৱা হ'ব। গতিকে ৰিজাল্টটো ওলালেহে গম পাম। মাদানীৰ সৈতে আকৌ আমাৰ কিয় সম্পৰ্ক থাকিব? আকৌ এইটো ক'ৰবাত কি খাই বৈ থাকে ক'ব নোৱাৰোঁ ভাই। মাদানীৰ সৈতে বিজেপিৰ যদি সম্পৰ্ক থাকেই, তেতিয়াহ'লে তেওঁলোকে আকৌ মোক কিয় গালি পাৰে? মোক মালাহে পিন্ধাব লাগিছিলে। যদি মাদানীৰ সৈতে আমাৰ সম্পৰ্ক আছে, মোক আহি মালা পিন্ধাব লাগে। আৰু মাদানীয়ে কোৱাখিনি কথাটো লুৰিণজ্যোতি গগৈও কৈ আছে যে সংখ্যালঘুক নিৰাপত্তা দিব লাগে। গতিকে কাৰ লগত সম্পৰ্ক আছে? হ'ব।